আমাৰ দাবী পূৰণ কৰিম বুলি তেওঁ কোনো ধৰণৰ কথা নিদিলে আমাৰ দাবীৰ ওপৰত তেওঁ কথাই নাপাতিলে তেওঁ কেৱল আমাৰ আন্দোলনটো বন্ধ কৰিব লাগে আমি এনেকৈ চিঞৰি থাকিব নালাগে তেওঁ আমাৰ লগত আছে থাকিব আমি ধৈৰ্য ধৰিব লাগিব তাৰমানে ধৈৰ্যৰ পৰীক্ষা লৈছে আমাৰ গতিকে আমি আৰু ইমান ধৈৰ্য ধৰিব নোৱাৰোঁ আমাৰ বহু বান্ধৱী ধৈৰ্য ধৰোঁতে মৃত্যুমুখত পৰিবলগীয়া হ'ল সামান্যতম মানুহনীৰা মানে বেমাৰ আজাৰ হ'লে চিকিৎসা কৰিব নোৱাৰে এখন ঘৰ নচলে এই মূল্যবৃদ্ধিৰ দিনত গতিকে সেইকাৰণে আমি আৰু ধৈৰ্য ধৰিব আমাৰ নোৱাৰোঁ ধৈৰ্যৰো এটা সীমা থাকে আমাৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে আমাৰ অংগনবাদী কৰ্মী সহায়িকা বহুত ধৈৰ্যশীলা কাৰণ যিহেতু সমাজসেৱিকা সমাজৰ কাম কৰে এখন গাঁৱে এখন অঞ্চলে একোগৰাকী অংগনবাদীক বহুত ভাল পায় বহুত মানে বাইদেউ বুলি তেওঁলোকে সন্মান জনায় গতিকে সেই অঞ্চলৰ মহিলাসকলেও জানে আমি যে আমাৰ অংগনবাদীসকলে অকণমান মাননি পায় সেই মাননিৰে যে চলিব নোৱাৰে গতিকে তেওঁলোকেও আমাৰ এই আন্দোলনত সমৰ্থন জনাইছে দৰকাৰ হ'লে তেওঁলোকে আমাক মানে আশ্বাস দিছে যদি বাইদেউ আমি ৰাইজ যাব লাগে আপোনালোকৰ কাৰণে আমি ৰাইজ যাম আৰু আপোনালোকৰ দাবী যদি পূৰণ নহয় এইবাৰ আমি আছোঁ আপোনালোকৰ লগত আমিও দেখুৱাই দিম চৰকাৰক কেনেধৰণে দেখুৱাব লাগে সময়ত আমিও দেখুৱাই দিম আমাৰ পাৱাৰ সকলোৱে জানে আমাৰ সংগঠন তিনিটা আছিলে তিনিটা সংগঠন আজি আমি এক হৈছোঁ মাৰ বান্ধি আমি উঠিছোঁ তিনিওটা সংগঠন আমাৰ অসম ৰাজ্যিকত আহিছে ইয়াত সহযোগ কৰিছে আৰু আমি একেলগে এইবাৰ মাৰ বান্ধি উঠিম আগতে আমি আন্দোলন কৰিছিলোঁ যদিও আমাৰ ভাগ আছিলে আৰু আমি যদি বন্ধ ৰাখিছোঁ কোনোবাটো সংগঠনে হয়তো খোলা ৰাখিছে এনেকুৱা অৱস্থা আছিলে কিন্তু এতিয়া আমাৰ নহ'ব আমাৰ তিনিওটা সংগঠন আমি এক হ'লোঁ আমি একেলগে খোজ দিম একেলগে আগবাঢ়িম একেলগে আমাৰ দাবী হ'ব একেলগে দাবী পূৰণ কৰিব গতিকে সমগ্ৰ অসমত এতিয়া কেন্দ্ৰ বন্ধ ৰাখিব আৰু পোষণ যি পোষণে আমাক শোষণ কৰিছে সেই পোষণৰ কাম বন্ধ ৰাখিব মোবাইল কাম কোনোৱে নকৰে কোনো ধৰণৰ চৰকাৰী কামতে মুঠতে কোনো অংগনবাদী কৰ্মীকে অসমৰ একগৰাকী অংগনবাদী কৰ্মী সহায়িকায়ো হাত নিদিয়ে বৰ্তমান পলিঅ'ৰ ডিউটি চলি আছে আমাৰ কোনো অংগনবাদী কৰ্মী সহায়িকাই পলিঅ'ৰ ডিউটি কৰিব যোৱা নাই আকৌ BLOৰ কাম এতিয়া আৰম্ভ হৈছে BLOৰ কাম নকৰে কোনো ধৰণৰ কামেই মুঠতে আমাৰ অসমত এগৰাকীয়েও নকৰে এইটো হ'ল আমাৰ প্ৰতিজ্ঞা আৰু যেতিয়ালৈকে আমাৰ সঞ্চালকে পঠোৱা প্ৰস্তাৱ মানি নল'ব যেতিয়ালৈকে সঞ্চালকৰ প্ৰস্তাৱ তেওঁলোকে কাৰ্যকৰী নকৰিব তেতিয়ালৈকে এই আন্দোলন আমাৰ চলিয়ে যাই থাকিব আজি 9ম দিনত ভৰি দিলোঁ কিন্তু এই চৰকাৰৰ কোনো মানে খবৰ নাই বিৰোধী পাৰ্টিৰ বহুত মানুহ আহিছে আমাৰ খবৰ লৈছে আমাক সঁহাৰি জনাইছে আমাক সহায়ৰ হাত আগবঢ়াইছে আৰু বিভিন্ন সংগঠনৰ মানুহ আহিও আমাক সহায়ৰ হাত আগবঢ়াইছে কিন্তু বিজেপি চৰকাৰৰ এতিয়ালৈকে কাণসাৰ নাই আৰু যিদিনা আমাক আলোচনাত মাতিছিলে সিদিনা আমি অজন্তা নায়ক ডাঙৰীয়ানীক আমি কৈছিলোঁ বাইদেউ আপুনি আহক এই কথাখিনি আপুনি ছোৱালীৰ আগত কৈ দিয়কগৈ যে আমি যে ধৈৰ্য ধৰিব লাগিব আপুনি যে আমাৰ লগত আছে আমি যে আৰু কমেও 2 বছৰ ধৈৰ্য ধৰিব লাগিব গতিকে আপুনি এইখিনি কথাকে আমাৰ ছোৱালীৰ আগত কওকগৈ তেতিয়া আপোনাৰ মুখেৰে শুনিলে ছোৱালীয়ে আমাৰ ভাল পাব কিন্তু তেওঁ আহিবলৈ সাহস কৰিব নোৱাৰিলে নাই মই যাব নোৱাৰিম মই গ'লে বহুত কিবা হৈ যাব আমি ৰক্ষণাবেক্ষণ দিম বুলি কৈছিলোঁ বাইদেউ আপুনি ভয় কৰিব নালাগে আমি আছোঁ আমি আপোনাক ৰক্ষণাবেক্ষণ দিম নাই এই সাংবাদিকবিলাক থাকিব উল্টা লগাই দিব গতিকে আমি যাব নোৱাৰোঁ মই নাযাওঁ এই বুলি কৈ তেওঁ সচিবক পঠাই দিছে গতিকে তেনেকৈ তেওঁ আহিব নোৱাৰিলে সাহস কৰিব নোৱাৰিলে তেওঁ এগৰাকী মহিলা কিন্তু মহিলাৰ মাজত আহিবলৈ তেওঁ সাহস কৰিব নোৱাৰিলে কাৰণ কেনেকৈ পাৰিব তেওঁ হ'ল এটা পুতলা মানে চাবি দিয়া পুতলা কাৰণ তেওঁ যদিও আমাৰ বিভাগৰ মন্ত্ৰী তেওঁ কিন্তু কোনো তাৰমানে দায়িত্ব ল'ব নোৱাৰে তেওঁৰ কোনো সিদ্ধান্ত নাই অকলশৰে তেওঁ একো সিদ্ধান্ত ল'ব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিহে তেওঁ সিদ্ধান্ত ল'ব পাৰে তেওঁক বিভাগৰ পিছে কি দায়িত্ব দিলে তেওঁ যদি নিজে দায়িত্ব একো ল'বই নোৱাৰে তেতিয়াহ'লে কি দায়িত্ব দিলে তেওঁৰ পাৱাৰ নাই তেওঁক পাৱাৰ দিয়া নাই তেওঁ কেৱল চাবি দিছে ঘূৰি আছে গতিকে তেওঁ একো নিজাববীয়াকৈ তেওঁ একো সিদ্ধান্ত ল'ব নোৱাৰে আমি সেইদিনা আলোচনাৰ পৰা সেইটোৱেই বুজিলোঁ তেওঁৰ কোনো অধিকাৰ নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে কৈছে তেওঁ তেনেধৰণে কাম কৰি আছে আমাক আলোচনাত মাতিছে আমাৰ আগত কি আলোচনা কৰিব লাগিব হয়তো সেইটো তেওঁ সুধি লৈ মুখস্থ কৰিছে মুখস্থ কৰি সেইখিনি কথা আমাৰ লগত তেওঁ গাইছে সেইটোৱে আমি বুজি উঠিছোঁ সেইদিনা আলোচনাৰ পৰা ধন্যবাদ